বৰপেটা আৰু বঙাইগাঁও জিলাৰ সীমামূৰীয়া অঞ্চল সৃজনগ্ৰাম সমষ্টিৰ চিমলাবাৰী প্ৰথম খণ্ড গাঁৱৰ পৰা মন্দিয়া সমষ্টিৰ বনঘুগী গাঁৱলৈ যোৱা ৰাস্তাৰ ওপৰত তদানীন্তন সাংসদ ৰিজাজউদ্দিন আজমলে নিৰ্মাণ কৰা কাঠৰ দলংখন সম্প্ৰতি ভাঙি চিঙি জৰাজীৰ্ণ হৈ পৰিছে। কেইবামাহ ধৰি জৰাজীৰ্ণ হৈ থকা দলংখন মেৰামতি কৰিবলৈ কোনো এজন জনপ্ৰতিনিধিয়ে আগবাঢ়ি নহাত ক্ষোভিত হৈ পৰিছে ৰাইজ। দলংখন সৃজনগ্ৰাম সমষ্টি আৰু মন্দিয়া সমষ্টিৰ সীমামূৰীয়া অঞ্চল হোৱাৰ বাবে কোনো এজন বিধায়কে মেৰামতি নকৰে বুলি অভিযোগ উত্থাপন হৈছে। আনহাতে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনেও দলংখন মেৰামতি কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ফলত যাতায়াতৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীন হৈছে ৰাইজ। দৈনিক হাজাৰ হাজাৰ ৰাইজ আৰু স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীসকলে যাতায়াত কৰা অতি ব্যস্ততাপূৰ্ণ পথৰ ওপৰত থকা এই দলংখন জৰাজীৰ্ণ হৈ থকাত সম্প্ৰতি ব্যাহত হৈ পৰিছে যাতায়াত। গাঁওখনত কোনো এম্বুলেন্স অগ্নি নিৰ্বাপক বাহিনীৰ বাহনকে ধৰি কোনো জৰুৰীকালীন সেৱাৰ বাহন চলাচল কৰিব নোৱাৰে। সেয়ে শীঘ্ৰে দলংখন পকীকৰণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে ভুক্তভোগী ৰাইজে। অসুবিধা মানে চাওক, দলংটোৰ অৱস্থা চাওক। আজিকালি চৰ অঞ্চলতো গ'লে তাৰমানে আপোনাৰ লগত ধুনীয়া ধুনীয়া ৰাস্তা পাব চৰ অঞ্চলত। আৰু এইটো আপোনাৰ আমি 40 বছৰ বয়স হৈছে আমাৰ, 40 বছৰলৈকে আমি এই ৰাস্তাটো মেইন ৰাস্তা বুলি ভাবি আছোঁ। এতিয়া লাংলাক বিবি কলেজ আছে, কলেজ ৰোড এইটো, সিফালে আপোনাৰ বৰপেটা জিলাৰ আপোনাৰ জনিয়া সমষ্টিৰ মন্দিয়া সমষ্টিৰ সেইটো আপোনাৰ যিমান মানুহ আছে ক'বলৈ গ'লে যিমান মানুহ আছে চব মানুহ ইয়াতে আমাৰ এটা বজাৰ আছে, লাংলা বজাৰ, বহুত ডাঙৰ বজাৰ, এই বজাৰত আপ ডাউন কৰে। আৰু সেইটো চাওক, দলংটোৰ অৱস্থা চাওক। এতিয়া আমাৰ এটা ইমাৰ্জেঞ্চি গাড়ী আহিব লগা হ'লে নাপায় দলঙৰ কাৰণে, ৰাস্তাৰ কাৰণে। ৰাস্তাটো বেয়া হৈ আছে আমাৰ, খালি অকল দলংটো নহয়, ৰাস্তাটো বেয়া হৈ আছে। জুই লাগিলে কি অৱস্থা হ'ব? এটা ঘৰত জুই লাগিলে মানুহ নাই, গাড়ী নাহে, দলং ভাঙা, ৰাস্তা ভাঙা। আমি চৰকাৰক অনুৰোধ জনাওঁ যে আমাক অতি শীঘ্ৰে দলংটো কৰি দিয়ক, এখন পকা দলং কৰি দিয়ক, ৰাস্তাটো কৰি দিয়ক, সেইটোৱে আমাৰ আহ্বান। কোন গাঁও এইটো? চিমলাবাৰী পাৰ্ট 1। কলগাছিয়াৰ পৰা সৰ্বেচালী ৰিপৰ্ট, এনি ভাৰত 24।